মৰ্নিং গাইজ, আজি ডে 3। চ' আমি কালি আপোনালোকক দেখাইছিলোঁ যে আমি আগ্ৰাত আহি পাইছিলোঁ। আগ্ৰাৰ এখন হোটেলত আছিলোঁ, আমি ইয়াতে ৰাতি থাকি গ'লোঁ। লক্ষ্ণৌত থকাৰ কথা আছিল, কিন্তু অলপ আগুৱাই দিলোঁ, কাৰণ কি ইয়াৰ পৰা মানে মানালী ৰুটটো অলপ এটা নে দুটা এক্সপ্ৰেছৱে পাম, পেৰিফেৰিয়েল এক্সপ্ৰেছৱে, গংগা এক্সপ্ৰেছৱে। তাৰপিছত গোটেইখিনি মানে অকণমান পাহাৰীয়া ৰাস্তাটো, মাউণ্টেইনছৰ ৰোড, সেইটো কাৰণে 1000 কিলোমিটাৰটো মানে লক্ষ্ণৌৰ পৰা হয়। চ' ইয়াৰ পৰা অকণমান কম হ'ব, এৰাউণ্ড 720 কিমান নে 750 কিলোমিটাৰ্ছ এনেকৈ ভিতৰত হ'ব। সেইটো কাৰণে আমি অলপ আগুৱাই আহিলোঁ। কালি অলপ কষ্ট হ'ল, ৰাতি 11:30 এনেকুৱামান বাজি গৈছে, 12টামান। তো আমি আপোনালোক এটা বস্তু দেখাওঁ। এইটো কালি যে দেখাইছিলোঁ তাজমহলটো চাওক। এইটো তাজমহলটো। ঠিক আছে, আমি এতিয়া গৈ থাকিম। আমাৰ অলৰেডি অলপ লেট হৈ গ'লোঁ। আমি আজি মানালীত আগ্ৰা টু মানালী যাম। ৰাস্তাত গোটেইখিনি দেখাই যাম। মই বেচিকেলি ৰাস্তাটো মানে ৰুটটো দেখাওঁ, এইবিলাক বস্তু ইমান নেদেখাওঁ। ৰুটটো যেনে কোনোবাই যেন গ'লে মানে ধৰিব পাৰে ৰুটটো, বা মই লিখি দিওঁ ডেছক্ৰিপশ্যনত, সেইবিলাক হোটেলৰ লিংকবিলাক দি দিওঁ, তেতিয়া ইজি হয়। তো আপোনালোকে ব্লগটো চাই থাকিব, ফ্ৰম আগ্ৰা টু মানালী। আমি আগ্ৰা এৰি দিলোঁ জাষ্ট। এতিয়া আমি পেৰিফেৰিয়েল এক্সপ্ৰেছৱে এটাত উঠিম। প্ৰথম উঠিম আপোনালোকৰ আকৌ লক্ষ্ণৌ আগ্ৰাত এক্সপ্ৰেছৱেত উঠিম, তাত পেৰিফেৰিয়েল এক্সপ্ৰেছৱেত উঠিম, তাৰপিছত আকৌ গংগা এক্সপ্ৰেছৱেত উঠিম। গংগা এক্সপ্ৰেছৱেৰ পৰা গৈ পেলাই আমাৰ হাৰিয়ানা, এইটো ছাইডে আপোনালোকৰ মানে আমাক MP হৈ পেলাই হাৰিয়ানা আপোনাৰ মানে তাতে নমাই দিব। তাৰ পৰা আমাৰ মানে এক্সপ্ৰেছৱে চেছ হ'ব। কিমান দূৰটো আইডিয়া নাই, এইটো চাব, মই দেখাই দিম আৰু। চ' আমি য়মুনা এক্সপ্ৰেছৱে আহি পালোঁ, আগ্ৰা এৰিলোঁ। আমি আপোনালোকৰ গ্ৰেটাৰ নয়ডা হৈ আপোনালোকৰ দিল্লী হৈ পেলাই পানীপত হৈ পেলাই কৰ্ণল সোমাম। কৰ্ণলৰ পৰা আপোনালোকৰ চণ্ডীগড় হৈ পেলাই সিপিনে সোমাম, চিমলা হৈ পেলাই সোমাম। এতিয়া আমি এইটো য়মুনা এক্সপ্ৰেছৱে সোমাইছোঁ। তাৰপিছত ইষ্টাৰ্ণ পেৰিফেৰিয়েল এক্সপ্ৰেছৱে এটা পাম, তাৰপিছত আকৌ গংগা এক্সপ্ৰেছৱে এটা পাম। মানে এইটো ৰাস্তাৰ কথা ক'লোঁ, আৰু যদি জেগাৰ কথা কওঁ তেতিয়াহ'লে আপোনালোকৰ গ্ৰেটাৰ নয়ডা হৈ পেলাই দিল্লী সোমাই আপোনালোকৰ চণ্ডীগড় হৈ পেলাই ওলাই যাম, কৰ্ণল হৈ চণ্ডীগড় হৈ পেলাই ওলাই যাম। চ' ডিষ্টেঞ্চ 700 ইয়াৰ পৰা দেখাইছে, 710 কিলোমিটাৰ্ছ। এৰাইভেল দেখাইছে ৰাতি 9টা বজাত, কিন্তু চাই লওঁ কেইটা বজাত পাওঁ। 8টা-9টাৰ ভিতৰত পাই যাব লাগে। এটা অলপ স্পীড লিমিটৰ এই আছে। আমাৰ কালি এক্সপ্ৰেছৱেটোত লক্ষ্ণৌ আগ্ৰা আৰু এইটো পূৰ্বাঞ্চলত আপোনাৰ 120 স্পীড লিমিট আছিলে, ইয়াতে 100 স্পীড লিমিট দিছে। Delhi is 197 kilometers from here. এইটো য়মুনা এক্সপ্ৰেছৱেৰ ইয়াতে ফুড জ'নত এটা সোমাইছোঁ। ইয়াতে চলে কুলচে আৰু এটা পাও ভাজি অৰ্ডাৰ দিছোঁ। খাই ব্ৰেকফাষ্টটো কৰি ইয়াৰ পৰা চিধা ওলাই যাম আৰু। আমাৰ ব্ৰেকফাষ্টটো অলপ দেখাই দিওঁ। এইটো মই পাও ভাজি, এইটো চলে কুলচে, ইউপি কাট চলে কুলচে, জলকীয়া এটা দিছে, মুছলমান যে একদম মজা। আৰু এইটো বঢ়িয়া লাচ্ছি। য়মুনা এক্সপ্ৰেছৱে কণ্টিনিউ হ'ব। আমি নয়ডা সোমাই গৈছোঁ। আমি ইয়াৰ পৰা 19 কিলোমিটাৰ পিছত আৰু লেফ্ট ল'ম। লেফ্ট লৈ পেলাই আকৌ আপোনাৰ এইটো ইণ্টাৰ পেৰিফেৰিয়েল এক্সপ্ৰেছৱে এটাত উঠিম। এটা বুট চাৰ্কিট যে আপোনালোকৰ ৰেচিং ফৰ্মুলা 1ৰ ইয়াতে আছে।
यमुना एक्सप्रेसवे सीधा যাব এইপিনে আমি এইপিনে নয়ডা ওলাই যাম কি সৰি নয়ডা বাইপাৰফিকেশ্যন হৈ পেলাই আমি এতিয়া ইষ্টাৰ্ণ পেৰিফেৰিয়েল এক্সপ্ৰেছৱে এইটোত উঠিম আগত এটা এক্সপ্ৰেছৱে আছে এইফালে চিধা গুচি গ'লে পৰিছোঁ অলপ চাগে চিটি ৰোড পাম চিটি ৰোডৰ পৰা আমি তাৰপিছত ওলাই যাম আৰু আকৌ এক্সপ্ৰেছৱেত এইটো আমাৰ আকৌ গ্ৰেটাৰ নয়ডা সোমালোঁ চিটিৰ মাজতে আহিয়ে আছোঁ মানে এইখিনি ধুনীয়া লাগিলে সেইটো কাৰণে আপোনালোকক দেখাই দিলোঁ চিটি মোটামুটি আধা ঘণ্টা আহি আছোঁ চিটি ক্ৰছেই নহয় কিন্তু জাম লগা নাই তেনেকৈ ওলাই গৈ আছে উঠিম আৰু ইয়াৰ পৰা গৈ চিধা কানেক্ট হৈ যাব এক্সপ্ৰেছ হাইৱে কাৰণ এইবিলাক চিটিত অলপ সোমাব পাৰিলে ভাল লাগে কিন্তু টাইমেই নিমিলে আমাৰ আহি লাষ্টত জামত পৰিলোৱে আৰু কিন্তু বেছি টাইম জাম দেখুওৱা নাই গুগল মেপে অলপ ৰাস্তা দেখাইছে কিন্তু ওলাই যাব জাম চাম এদিছো আমি ওলাই আহিলোঁ বাহিৰত এতিয়া অলপ দূৰ গৈ পেলাই আকৌ ইষ্টাৰ্ণ পেৰিফেৰিয়েল এক্সপ্ৰেছৱেত উঠিম 9.4 কিলোমিটাৰৰ পৰা আছে টাইম হৈ গ'ল 11:30 11:30 এট লাষ্ট আমি উঠিলোঁ আহি ইষ্টাৰ্ণ পেৰিফেৰিয়েল এক্সপ্ৰেছৱে এতিয়া আমি এইটো ৰাউণ্ড এবাউট এক্সপ্ৰেছ এইটো ইষ্টাৰ্ণ পেৰিফেৰিয়েল এইটো এৰিলোঁ এৰি আমি এতিয়া পানীপাত আম্বালা পিনে সোমাব লাগিব এইটো সোমাই আকৌ এতিয়া গংগা এক্সপ্ৰেছৱেত উঠিম হাৰিয়ানা সোমাই গৈছোঁ এট লাষ্ট পাহাৰ ওলাইছে আৰু 2 দিনৰ পিছত পাহাৰৰ চিন চাপ এটা দেখা পাইছোঁ আমি মানালীলৈ দূৰ আছে বাৰু আমি হিমাচল সোমাম আৰু এৰাউণ্ড 20-25 किलोमीटर মান আছে देवभूमि हिमाचल में आपका हार्दिक स्वागत है सो আমি এতিয়া কুল্লু পাম আৰু সোমাই গৈছোঁ হিলছত আৰু এবাৰ আপোনালোকৰ মই ইণ্ডিয়াৰ সব হিল ট্ৰেইন জেগাত ট্ৰাই কৰিলোঁ চলালোঁ ছিকিম কওক দাৰ্জিলিং কওক টাৱাং কওক য'তে নহওক চবতে চলালোঁ এবাৰ অকল ইয়াতে বাকী থাকিলে লাডাখ মেইন আৰু সেইটো কাৰণে এবাৰ লাডাখ চাওঁ কেনেকুৱা পাৰোঁ নে নোৱাৰোঁ চাৰ্কিটটো কমপ্লিট কৰিব আপোনালোকে মানে চাব বস্তুবিলাক মানালী আহি পাই গৈছোঁ টাউন সোমাইছোঁ আৰু ৰাতি এতিয়া আপোনাৰ 10:30 হৈছে 10:30 এটা কেনেকুৱা টুৰিষ্ট আৰু কি যাম গোটেই ট্ৰেফিকে এতিয়া 10:30 গাইজ কালি আমি আহি পাওঁতে মানালী মানে আমাৰ যোনখন হোটেলত আহি পাওঁতে মোটামুটি 11:30-12টা বাজি গ'ল আৰু সেইটো কাৰণে মানে ব্লগ দিয়া নহ'ল 1-2টা বাজি গৈছে ৰাতি চেক ইন কৰি লাগেজ নমাইছোঁ ইয়াতে এদিন ষ্টে কৰিম মানালী ষ্টে কৰি কালি লে ওলাই যাম চ' ইয়াতে আপুনি মানালী কিবা ৰিভাৰ এখন গৈছে মানুহবিলাক ইয়াতে অলপ এনজয় কৰি আছে কালি লে যাম কিন্তু বহুত টুৰিষ্ট ইয়াতে বহুত টুৰিষ্ট অভাৰ ক্ৰাউডেড টুৰিষ্ট
কালি ৰাতি মানে আমি লিটাৰেলি আপোনালোকৰ 11:30 বজাত ফচিছোঁ জামত, 1 ঘণ্টাৰ ওপৰত জামত ফচিছোঁ আৰু ৰাস্তাটো ফচিছোঁ জামত। এইখন চাওক আপোনালোকৰ মানে ওপৰত নি পেলাই আপোনালোকৰ এই কৰিব, ডাইন কৰাব। এতিয়া 1500 লৈ পেলাই অকল চিপছ, সমোচা আৰু চাহ এটা দিব বোলে। কোন যাব, কাম নাই আৰু। আমি দাড়ি চুলি কাটিব আহিলোঁ, ময়ো অলপ কাটি চাটি ল'লোঁ, টাইমে নাপালোঁ গুৱাহাটীৰ পৰা অহা টাইমত। সিও কাটি আছে। ইয়াতে পাৰ্লাৰতকৈ বেছি দাম, টুৰিষ্ট দেখিলে নে কি নাজানো আৰু। তো যদি ব্লগটো ভাল লাগিছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্টছ কৰিব, শ্বেয়াৰ কৰিব গাইজ। থেংক ইউ।